মোৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ, আপোনালোকক মোৰ এই পেজ এপিয়লা গৰম চাহৰ সৈতে লৈ সাদৰেৰে সম্ভাষণ জনাইছোঁ। এই পেজটোত মই এটা অনুষ্ঠান কিতাপ পঢ়ো আহকত মহাৰথী নামৰ কিতাপখন পঢ়ি আছোঁ আৰু এই কিতাপখন লিখিছে আমাৰ শ্ৰদ্ধাৰ চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে আৰু কিতাপখনত কৰ্ণৰ মুখৰ দ্বাৰাই কৈ যোৱা ঘটনা পৰিঘটনাবিলাক বৰ্ণনা কৰা হৈছে। আপোনালোকে ভাল পাইছে যেন লাগিছে, কাৰণ নতুন নতুন শ্ৰোতা আহিছে মোৰ এই পেজটোলৈ। তাৰ বাবে সকলো লোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মন্তব্য কৰিবচোন আপোনালোকৰ কেনেকুৱা লাগিছে এই অনুষ্ঠানটো চাই। বাৰু, মই আজি এটা নতুন চেপ্টাৰ উলিয়াইছোঁ। কৰ্ণই কৈ গৈছে, কথাখিনি ভাল লাগিলে, সেইকাৰণে উলিয়াই ল'লোঁ এই চেপ্টাৰটি। মই পঢ়ি যাওঁ, আপোনালোকে শুনক। পঢ়ি গৈছোঁ মই। পাণ্ডৱসকলে যাত্ৰা কৰিলে অৰণ্যলৈ। আমাৰ কালত অৰণ্যই আছিল পাৰ্থিৱ জগতৰ হেজাৰ বিপৰ্যয়ৰ উদ্ধাৰকৰ্তা। মুনিসকলে অৰণ্যত সমগ্ৰ জীৱনব্যাপী মন আক্ৰান্ত কৰা নানান জিজ্ঞাসাৰ উত্তৰ বিচাৰি পায়। অৰণ্যৰ গুহাত বছৰ বছৰ ধৰি সাধনা কৰে, মানৱতাৰ মংগল কামনা কৰে। অৰণ্যৰ বুকুত আশ্ৰয় লৈ অৰণ্যৰ বাহিৰৰ মানুহৰ মুক্তিৰ বাবে পৰমেশ্বৰক প্ৰাৰ্থনা কৰে। আমাৰ আগৰ যুগত পিতৃসত্য ৰক্ষা আৰু পালনৰ বাবে ৰামচন্দ্ৰ বনলৈ গৈছিল। ৰাণী কৈকেয়ীৰ নিৰ্দেশ সম্পূৰ্ণ অৱজ্ঞা কৰি ৰামে অযোধ্যাৰ সিংহাসন আৰোহণ কৰিব পাৰিলেহেঁতেন। তেওঁ তাকে নকৰিলে। কৰাহেঁতেন তেওঁক আমি স্মৰণ নকৰিলোহেঁতেন। কিন্তু ৰাম মানৱাতীত নহয় দুৰ্লভ কোনো এক দেৱতা। সেইকাৰণে অৰণ্যত সোণৰ হৰিণা অসম্ভৱ বুলি জানিও সোণৰ হৰিণাৰ সন্ধানত ব্ৰতী হৈছিল। সীতাক ৰামে প্ৰকৃততে দুবাৰ হেৰুৱাব লগা হৈছিল। প্ৰথমবাৰ সোণৰ হৰিণাৰ পিছত দৌৰি আৰু দ্বিতীয়বাৰ নিজৰ হৃদয়ৰ অগ্নিত পৰীক্ষা নকৰি বাহিৰৰ অগ্নিত পৰীক্ষা কৰি। ৰামৰ কাহিনীয়ে বাৰে বাৰে আমাক স্মৰণ কৰায়, মানুহ মানৱাতীত নহয়। এই পৃথিৱীৰ কলংকৰ, হতাশাৰ, স্বপ্নভংগৰ গ্ৰাসত তুমি যদি বাৰে বাৰে নিমজ্জিত হৈ তাৰ পৰা উদ্ধাৰৰ বাবে কৃচ্ছ সাধন অহোপুৰুষাৰ্থ নকৰা, তেন্তে তুমি যে এই বিশাল পৃথিৱীৰে সন্তান, তাৰ প্ৰমাণ কি থাকি গ'ল? ৰাৱণে জানিছিল ৰাম পৰম পুৰুষৰ গৌৰৱেৰে ঐশ্বৰ্যমণ্ডিত হ'লেও নাৰীৰ বিননি অতিক্ৰমী সোণৰ হৰিণাৰ সন্ধান নকৰাকৈ থাকিব নোৱাৰিব। ৰামৰ সেই দুৰ্বলতা মানৱ ভাগ্য ৰূপে চিৰদিন অক্ষয় হৈ থাকিল। যুধিষ্ঠিৰক পাশা খেলিবৰ বাবে কোনেও বাধ্য কৰা নাছিল, অথবা যুধিষ্ঠিৰক কোনেও কেতিয়াও হাজাৰ ভাবুকি প্ৰলোভনেৰেও বাধ্য কৰিব নোৱাৰে। কিন্তু তেওঁ সেই একেই সত্য আৰু প্ৰতিশ্ৰুতি পালনৰ মানৱতা ভাগ্যৰ দুৰ্বলতাৰ পাশেৰে আবদ্ধ। কৈকেয়ীয়ে যদি ভাবিছিল পিতৃ দশৰথৰ আজ্ঞা ৰামে পালন নকৰাকৈ নাথাকে বুলি, দুৰ্যোধনেও ভাবিছিল নিজ পিতৃ পাণ্ডুৰ অবৰ্তমানত জ্যেষ্ঠ পিতৃ ধৃতৰাষ্ট্ৰৰ আজ্ঞা যুধিষ্ঠিৰে পালন নকৰাকৈ নাথাকিব। ৰাৱণে যদি ভাবিছিলে ৰামচন্দ্ৰই সোণৰ হৰিণৰ মোহ অতিক্ৰম কৰিব নোৱাৰিব বুলি, শকুনিয়েও ভাবিছিলে যুধিষ্ঠিৰে পাশা ক্ৰীড়াৰ দুৰ্দমনীয় প্ৰলোভন অতিক্ৰান্ত কৰিব নোৱাৰিব বুলি। এই যে জীৱনব্যাপী আকৰ্ষণ, বিকৰ্ষণ, প্ৰলোভন, অৰণ্যগমন, প্ৰতিশ্ৰুতি পালন, তাৰ শেষহীন বেহুৰ পাশত মানৱ জীৱন আবদ্ধ। তাৰ পৰা উদ্ধাৰ পাবৰ বাবেই মানৱৰ নিৰৱধি সংগ্ৰাম। জন্মকালৰ পৰাই জীৱনটো হ'ল অস্ত্ৰবিহীন এক যুদ্ধৰ দৰে। হাতত অস্ত্ৰ লৈ যুদ্ধত অৱতীৰ্ণ হোৱাৰ লগে লগে যুদ্ধৰ অৱসান ঘটে।
জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ সেই যুদ্ধত জয়ী অথবা পৰাজিত হ'বৰ বাবে এটা মাত্ৰ জীৱনেই যথেষ্ট নহয়। মই যদি কোনো মহান ভাগ্যৰ বলত পুনৰ জন্ম লাভ কৰোঁ, তেন্তে মই সুতপুত্ৰৰূপেই এই পৃথিৱীৰ পোহৰ পুনৰ দেখিবলৈ সাধনা কৰিম। কাৰণ মানুহৰ স্বপ্ন সম্পূৰ্ণ ৰূপায়িত কৰিবৰ বাবে এটা মাত্ৰ জীৱনেই যথেষ্ট নহয়। সত্যৰ খাতিৰত ক'বলৈ গ'লে পাণ্ডৱৰ অৰণ্য যাত্ৰাৰ লগে লগে মোৰো জীৱন যাত্ৰাৰ দুৰ্ঘোৰ অনিশ্চয়তাই দেখা দিলে। সমগ্ৰ হস্তিনাপুৰ নিস্তব্ধতাৰ গ্ৰাসত নিমজ্জিত হ'ল। দ্ৰৌপদীৰ বস্ত্ৰ অপসাৰণ, অন্যায় পাশাৰ পৰিণামত পাণ্ডৱৰ বনবাস, সম্ৰাট ধৃতৰাষ্ট্ৰৰ ৰাজপ্ৰসাদত আতিথ্য গ্ৰহণ নকৰি পাণ্ডৱ মাতৃ কুন্তীয়ে দৰিদ্ৰ গৃহত বাস কৰা, বিদুৰৰ আশ্ৰয় গ্ৰহণত হস্তিনাপুৰবাসীৰ হৃদয় বিষাদেৰে পৰিপূৰ্ণ হ'ল। দুৰ্যোধন দুঃশাসন শকুনি হৈ পৰিল দেশবাসীৰ ঘৃণা বিদ্বেষ ক্ষোভৰ পাত্ৰ। দ্ৰৌপদীৰ বস্ত্ৰহৰণকাৰী দুঃশাসনক দেখিলে প্ৰতিগৰাকী নাৰীৰ ঘৃণাত বমিৰ ভাৱ হ'ল। শকুনিক দেখিলে আনকি মৰাশ ভোজন কৰি থকা শগুনবোৰেও যেন তললৈ মূৰ কৰা হ'ল। পাণ্ডৱক অৰণ্যলৈ বিসৰ্জন দি প্ৰকৃততে হস্তিনাপুৰৰ আত্মাক দিয়া হ'ল বিসৰ্জন। আচলতে প্ৰকৃত যুদ্ধতকৈ যুদ্ধৰ ত্ৰাসেহে মানুহক মহাত্ৰাসিত কৰে। প্ৰকৃত মৰণতকৈও মৰণৰ ভয়েহে মানুহক অধিক ভয়াতুৰ কৰে। ভীমে দুঃশাসনৰ ৰক্তপাত আৰু দুৰ্যোধনৰ উৰুভংগৰ যি প্ৰতিজ্ঞা কৰিলে, সহদেৱে শকুনিক বধ কৰাৰ যি শপত ল'লে, সেই প্ৰতিজ্ঞা আৰু শপতৰ প্ৰেতাত্মা ভূতে সমগ্ৰ হস্তিনাপুৰত অচিন্তনীয় ত্ৰাসৰ সৃষ্টি কৰিলে। এতিয়া পুনৰ পিছলৈ উভতি চোৱাৰ সামান্য সময়ো নাই। এতিয়া মাত্ৰ সময়ৰ ক্লান্তিহীন গণনা। দিন অতিক্ৰমী পৰিণত হ'ব মাহত, মাহ অতিক্ৰমী পৰিণত হ'ল বৰ্ষত, এবছৰকৈ বছৰ অতিক্ৰমী সম্পূৰ্ণ হ'ব 13টা বৰ্ষ। কোনো ৰক্ষা নাই, কোনো ৰক্ষা নাই, কোনো উপায় নাই। ভীমৰ প্ৰতিজ্ঞা পালিত হ'ব নিৰ্দিষ্ট দিনত। তেনে আতংকত সমগ্ৰ হস্তিনাপুৰ নিমজ্জিত। এনে এক ভয়ানক সময়ৰ শ্বাসৰুদ্ধ পৰিস্থিতিত ময়ো হস্তিনাপুৰ ত্যাগ কৰাৰ প্ৰায় সিদ্ধান্ত কৰিছিলোঁ। কিন্তু সেই সিদ্ধান্ত কৰাৰ আগতে মোতকৈও অধিক দুৰ্দশাগ্ৰস্ত পাণ্ডৱ প্ৰেম আৰু ৰাজ্য শাসন, এই দুয়োটাৰ দ্বন্দ্বত শতধা বিদীৰ্ণ আমাৰ কালৰ সৰ্বপূজ্য পিতামহ ভীষ্ম, মহামতী বিদুৰ, গুৰু দ্ৰোণাচাৰ্য আৰু কুলগুৰু কৃপাচাৰ্যৰ অন্তৰৰ কথা এবাৰ কাণ পাতি শুনাৰ অতি প্ৰয়োজন মই অনুভৱ কৰিলোঁ। কিন্তু তেওঁলোকৰ প্ৰতিজনৰে মন্তব্য শুনি মই নিজেহে দ্বিধাগ্ৰস্ত হৈ পৰিলোঁ। আজিলৈ এইখিনিতে এইটো চেপ্টাৰ সামৰিছোঁ। পিছৰখিনি আকৌ পঢ়ি শুনাম। সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই এই কিতাপ পঢ়ো অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ। শুভৰাত্ৰি।